কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গক টানি আনি পাপ কৰিছে। কংগ্ৰেছে মেনিফেষ্টোত জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে। জুবিনক লৈ জঘন্যতম ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছক ৰাইজে শাস্তি দিব। জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কৈছো, জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। জুবিনক শান্তিত নীৰৱে থাকিবলৈ দিয়ক। জুবিনক শান্তিত থাকিব দিয়ক। জুবিনক নীৰৱে থাকিব দিয়ক। পলিটিক্স নকৰিবা বন্ধু বুলি অসমীয়াৰ মন মগজু সজাগ কৰিবলৈ গীত গোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ আজি তেওঁৰ অবৰ্তমানত উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত 5টা প্ৰতিশ্ৰুতিৰ অন্যতম বুলি উল্লেখ কৰিলে 100 দিনত জুবিন গাৰ্গৰ ন্যায় প্ৰদান। নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উল্লেখ কৰাক লৈ এতিয়া কংগ্ৰেছক সমালোচনাৰে থকা সৰকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰি কংগ্ৰেছক তুলাধুনা দি মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ৰাজনীতিলৈ টানি আনি পাপ কৰিছে কংগ্ৰেছে। ভোটৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক একোৱেই হ'ব নোৱাৰে। ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে। ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা নাজানে কংগ্ৰেছে। কিন্তু ইতিমধ্যে ফাষ্টেগ আদালতত প্ৰতিদিনেই চলিছে জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ। গতিকে কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়াৰ দৰে 100 দিনৰ প্ৰয়োজন নহ'ব, আদালতে এমাহৰ ভিতৰতেই জুবিন হত্যাৰ গোচৰৰ ৰায় দিব পাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰতিদিনে শুনানি হৈছে। মইতো বিচাৰো 3 মাহ নালাগে, এই মাহতে এটা ভাল খবৰ আহিব। মোৰ যিটো ধাৰণা, যোৱাকালি মই যিটো প্ৰচিডিং শুনিছো কোৰ্টত, মোৰ যিটো ধাৰণা, যি ধৰণে বিচাৰপতিগৰাকীয়ে শুনা আৰম্ভ কৰিছে, হয়তো জুবিনৰ জাজমেণ্ট ন্যায় আহিবৰ কাৰণে আমাক 100 দিন নালাগে। এতিয়া যদি আপোনালোকে যায়, আজিও হিয়াৰিং চলি আছে ডে টু ডে, দিছ মেটাৰ মে কাম টু এন এণ্ড। হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব। যিটো ধৰণে হিয়াৰিং যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আপোনালোকে কোৰ্টত বহিলে গম পাব। সমান্তৰালকৈ কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ কটাক্ষ, জুবিনক ৰাজনীতিৰে লেটিয়াই কংগ্ৰেছে কৰিছে অক্ষমনীয় অপৰাধ। আদালতত কেতিয়া কেনেকৈ বিচাৰ হ'ব সেইটো চৰকাৰে কেনেকৈ ক'ব? গতিকে যিটো কাম চৰকাৰলৈ আহিও কংগ্ৰেছে কৰিব নোৱাৰে, নিৰ্বাচনৰ আগত কেৱল অসমীয়াৰ আৱেগক চুই যাবলৈ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছে আনিছে জুবিন গাৰ্গৰ প্ৰসংগ। চৰকাৰে কি কৰিব পাৰে? ফাষ্ট ট্ৰেক কোৰ্ট কৰিব পাৰে, চৰকাৰে উকিল দিব পাৰে, চৰকাৰেতো জাজমেণ্ট লিখিব নোৱাৰে। গতিকে কংগ্ৰেছে যিটো কাম কৰিব নোৱাৰে, অকল মাত্ৰ অসমীয়া মানুহৰ আৱেগক চুই যাবলৈ জুবিন গাৰ্গৰ প্ৰসংগ ইলেকশ্যন মেনিফেষ্টোত আনি কংগ্ৰেছে এক অক্ষমনীয় অপৰাধ কৰিছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ সভাপতিক কটাক্ষ, জুবিন গাৰ্গক জুবিন মাৰ্গ বুলি কৈ অপমান কৰা মল্লিকাৰ্জুন খৰ্গেয়ে জুবিন গাৰ্গক কি ন্যায় দিব? জুবিনৰ সমাধিলৈ যোৱাটো কংগ্ৰেছৰ ৰাজনীতি আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে। মই কংগ্ৰেছৰ নেতাসকলক প্ৰশ্ন কৰোঁ যে আপোনালোকে বিমানেৰে আহে, জুবিন গাৰ্গৰ সমাধিলৈ যায়, কাৰণ তাত আপোনালোকে ৰাজনীতি আনে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰমানে জুবিনক লৈ জঘন্যতম ৰাজনীতি।
আনহাতে কংগ্ৰেছৰ পৰামৰ্শদাতা ইনক্লুচিভ মাইণ্ডেই জুবিন গাৰ্গক লৈ এনে গৰ্হিত ৰাজনীতি কৰা বুলি সৰব হ'ল মুখ্যমন্ত্ৰী। কেৱল ইমানেই নহয়, ইনক্লুচিভ মাইণ্ডৰ গোপন বৈঠকৰ ভাইৰেল ভিডিঅ'ৰ প্ৰসংগৰ উল্লেখেৰে মুখ্যমন্ত্ৰীৰ দাবী, ইনক্লুচিভ মাইণ্ডে জুবিনৰ ইছ্যু বেছিকৈ আনিব লাগিব বুলি পৰামৰ্শ দিছিল। কংগ্ৰেছে বেছি আসন লাভৰ বাবে আন উপায় নাই বুলি জুবিনৰ ইছ্যু অনাৰ পৰামৰ্শ দিছিল ইনক্লুচিভ মাইণ্ডে। 2026 চনৰে 16 মাৰ্চত ষ্টাৰবাক্সত ইনক্লুচিভ মাইণ্ডৰ বিশেষ বৈঠকৰ ভিডিঅ' ইতিমধ্যে ৰাজহুৱা হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ইনক্লুচিভ মাইণ্ডে তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। মিটিঙৰ ভিডিঅ' অডিঅ'টো ইমান ক্লিন নহয়, কিন্তু ছিষ্টেমৰ জৰিয়তে শুনিব পাৰে। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা সেই ভিডিঅ'ত প্ৰকৃততে কি আছিল শুনক। কেৱল ইমানেই নহয়, জুবিনক লৈ এনে নিকৃষ্ট কাণ্ড কৰাৰ বাবে পুনৰ মুখ্যমন্ত্ৰী হলে ইনক্লুচিভ মাইণ্ডৰ সকলোকে গ্ৰেপ্তাৰ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল। লগতে মুখ্যমন্ত্ৰীৰ হুংকাৰ, ইনক্লুচিভ মাইণ্ডৰ সুনীল কানুগুৰু বহুদিন অসমৰ জেলত থাকিব লাগিব। কাৰণ ইতিমধ্যে ভাইৰেল হৈ পৰা ভিডিঅ' ফৰেনচিকত দিলেই সকলো স্পষ্ট হ'ব। মুখ্যমন্ত্ৰীৰ হুংকাৰ, জুবিনৰ নামত ৰাজনীতি কৰা কাকো মই এৰি নিদিওঁ। ये सुनील कानूगुले असम का जेल में बहुत दिन रुकना पड़ेगा। जुबिन का नाम में राजनीति करने वाला किसी को मैं नहीं सरूंगा। জীৱিত কালত জুবিনেই কৈছিল পলিটিক্স নকৰিবা বন্ধু, সেইবাবেই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। এতিয়াতো কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। সমান্তৰালকৈ কংগ্ৰেছৰ জুবিন প্ৰেম ভুৱা আখ্যা দি মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান, যদি সঁচাকৈয়ে কংগ্ৰেছে জুবিনক ভাল পায় তেন্তে জুবিনৰ গোচৰটোত ওকালতি কৰিবলৈ বিনামূলীয়াকৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অভিষেক মনু সিংভিক আমাক আনি দিয়ক। আৰু কংগ্ৰেছক মই ক'ব খোজো, ফাষ্ট ট্ৰেক কোৰ্টত ডেইলি হিয়াৰিং হৈ আছে। ভাল উকিল এজন আনক, অভিষেক মনু সিংভিক আনক, আৰু জুবিনৰ হৈ আৰ্গুমেণ্ট কৰিবৰ কাৰণে দিয়ক। নিজে জুবিনক লৈ ৰাজনীতি নকৰো বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি পুনৰ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পাছতহে জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাম বুলি কৰিলে মন্তব্য। জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম, তাৰ আগলৈকে মই নাযাওঁ। বহুতবাৰ গৈছো, আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰো। ইফালে জুবিনক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলি মুখ্যমন্ত্ৰীয়ে তীৰ্যক সমালোচনা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে বিধানসভা নিৰ্বাচনৰ আগত জুবিন দাক ন্যায় দিব, অন্যায় যদি দিব নোৱাৰে তেতিয়া ৰাইজে তেখেতক ভোট দিব নালাগে, এই প্ৰশ্নৰ উত্তৰটো তেওঁলোকে দিব পাৰিলেনে, আৰু এতিয়া ৰাইজে ভোট দিব লাগে নে নালাগে, সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকেহে দিয়াটো উচিত। এনেদৰে এতিয়া সদায় ৰাজনীতিৰ পৰা নিজকে দূৰত ৰখা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গেই হৈ পৰিছে নিৰ্বাচনী ইছ্যু। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।